অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সৰু মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখনি অহা 5 আৰু 6 মে 2026 তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিৰ বৰগড়া ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে। সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰে মায়ামৰা টিপুক শিমলগুৰি বজ্ৰপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পদ্মনাভ ভোজে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পলেন্দ্ৰ বৰা, সম্পাদক জয়কান্ত মৰাণকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা লাইখুঁটা স্থাপন কাৰ্যসূচীত সম্পূৰ্ণৰূপে ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন কৰা হয়। দুয়োটা দিনৰ কাৰ্যসূচীত মৰাণ জনগোষ্ঠীৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৃন্দই। সদৌ মৰাণ ছাত্ৰ সন্থাৰ 58 কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখিনি আমি এইবাৰ তালাপ অঞ্চলৰ কৰ্দৈগুৰি গাঁৱৰ বৰগড়া ৰাজহুৱা খেলপথাৰত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 আৰু 6 মে তাৰিখে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দ, জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দল, অসমীয়া বুদ্ধিজীৱী, শিক্ষাবিদ আৰু শিক্ষাৰ কিছু বিশেষ আলোচনা আৰু মৰাণসকলৰ ঐতিহাসিক গছতলৰ বিহু, ৰাতি বিহু প্ৰদৰ্শন কৰা হ'ব। গতিকে সদৌ অসমবাসী ৰাইজক আমি এই অনুষ্ঠানত অংশগ্ৰহণ আৰু সহযোগিতা আমি একান্তৰে কামনা কৰিলোঁ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ 57 কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখন এইবাৰ আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ আতিথ্যত বৰগড়া ৰাজহুৱা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। আৰু এই প্ৰতিষ্ঠা দিৱসখনৰ লগত সংগতি ৰাখি মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু আৰু গছতলৰ বিহু প্ৰদৰ্শন কৰাৰ বাবে সমান্তৰালভাৱে শৈক্ষিক দিশতো আমাৰ যথেষ্টখিনি আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিভিন্ন বৌদ্ধিক মহলক আমি নিমন্ত্ৰণ শিক্ষাবিদসকলক নিমন্ত্ৰণ জনাইছোঁ। আৰু এই মৰাণ ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা দিৱসখনি আগন্তুক দিনত মৰাণ জনগোষ্ঠীৰ মাইলখুঁটি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। কাৰণ মৰাণ জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে, যাতে আমি অনাগত দিনত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোঁ, তাৰ এটা আভাস আমি ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু আগন্তুক দিনত অসমৰ লগতে ভাৰতবৰ্ষই যাতে মৰাণ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ ৰাতি বিহুৱে হওক বা গছতলৰ বিহুসমূহ এটা নতুন পৰিচয় দিব পাৰোঁ বা সুকীয়া পৰিচয় দিব পাৰোঁ। আৰু কেনেকৈ আচলতে জনগোষ্ঠীটোৱে ঐতিহ্যৰ পৰা নিজৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে, এইসমূহ এই প্ৰতিষ্ঠা দিৱসত প্ৰদৰ্শন কৰা হ'ব। আমি আশা ৰাখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় থলীলৈ এই প্ৰতিষ্ঠা দিৱসখন পৰিণত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰতিটো জাতি জনগোষ্ঠীক আমি নিমন্ত্ৰণ জনাইছোঁ, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহি আমাৰ এই প্ৰতিষ্ঠা দিৱসখিনি সফল কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰক। আৰু আমাৰ এই অঞ্চলৰ ৰাইজলৈ এটা কথাই আহ্বান জনাইছোঁ, প্ৰতিষ্ঠা দিৱসখন সদৌ মৰাণ ছাত্ৰ সন্থাৰ বুলি নহয়, মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন হিচাপে আপোনালোকৰ নিজৰ প্ৰতিষ্ঠা দিৱস হিচাপে এই প্ৰতিষ্ঠানখিনি সফল কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিবলৈ সকলোকে আমি আহ্বান জনালোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে আজি লাইখুঁটা স্থাপন কৰা হৈছে। ইতিমধ্যে আমাৰ লাইখুঁটা কাৰ্যসূচী সমাপন হৈছে। অহাকালিৰ পৰা আমাৰ বিস্তৃত ৰূপত প্ৰতিষ্ঠা দিৱসৰ সম্পূৰ্ণ কাৰ্যসূচী আগুৱাই নিয়া হ'ব। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সহযোগিতা আমি একান্ত কামনা কৰিছোঁ।